আমাৰ গুৰুত্বপূৰ্ণ দিন। মই সদায় বিভিন্ন ঠাইত যদি ক'ৰবাত মিচিং অঞ্চলত পৰাগ যদি ক'ৰবাত আয়োজন হয় মই তালৈ যাওঁ, যদি ক'ৰবাত আলি আই লৃগাঙৰ কিবা আয়োজন হয় মই তালৈ যাওঁ। বিশেষকৈ মানে আমাৰ অসমৰ ভিতৰত মিচিং জনগোষ্ঠী এটা গুৰুত্বপূৰ্ণ জনগোষ্ঠী। যোৱা বছৰ এটা দাবী আছিলে যে আলি আই লৃগাঙৰ দিনত এটা ছুটি ঘোষণা কৰিব লাগে। মই ভাল পাইছোঁ যে আজি কিছু জিলাত তেওঁলোকে চৰকাৰে ছুটি হিচাপে ঘোষণা আজি দিছে আৰু কোনো ধৰণৰ ইয়াত নিৰ্বাচনী চকুৰে চাব নালাগে। এতিয়া এটা আনন্দ এটা পৰিৱেশ, আমি সামূহিকভাৱে আজি এটা আনন্দ এটা বাতাবৰণ সৃষ্টি কৰিবলৈ আহিছোঁ। চাওক, সেইটোৱে কৈছোঁ যে যোৱা বছৰ দাবী আছিলে যে সমগ্ৰ অসমত বন্ধ দিয়াৰ কাৰণে এই বছৰ তেওঁলোকে কিছু জিলাত তেওঁলোকে দিছে। মই আশা কৰোঁ যে আমাৰ অহা বছৰ তেওঁলোকে সমগ্ৰ অসমত আজি বিশেষকৈ মিচিং আলি আই লৃগাঙৰ দিনত বন্ধ দিব লাগে। এনেধৰণৰ উৰা বাতৰি ওলাই থাকে বিভিন্ন সময়ত। এইটো এটা বিজেপি দলৰ এটা ৰণকৌশল, আমাৰ দলটোক মানসিকভাৱে হেঁচা দিয়া। এনেধৰণৰ যেতিয়া উৰা বাতৰি ওলায় তেতিয়া মই ভাবোঁ যে বিজেপি দল অলপ শংকিত হৈছে। বিজেপি দল গম পাই গৈছে যে তেওঁলোকৰ কাম কাজ চাই মানুহবোৰে ভাল পোৱা নাই আৰু তেওঁলোকে যোৱাকালি যি বাজেট দিছে সেই বাজেট লৈ মানুহবোৰ সন্তুষ্ট নহয়। নহ'লে যোৱাকালি যি বাজেট দিছে সেইটোৱে চৰ্চা হ'ব লাগিছিল, কিন্তু সেই বিষয়টো চৰ্চা হোৱা নাই। তাৰ কাৰণটো কিয়? কি সেই বাজেটত মানুহে গম পাই গৈছে যে মানুহৰ বাস্তৱভাৱে উপকৃত নহয়, কিন্তু কিছুমান চৰকাৰী মন্ত্ৰীসকল তেওঁলোকৰ আৰু লুণ্ঠন কৰিবলৈ আৰু কেলেংকাৰী কৰিবলৈ এটা সুবিধা পাইছে। বিভিন্ন ধৰণৰ হিতাধিকাৰী সৃষ্টি কৰি কোন হিতাধিকাৰী লিষ্টত সোমাব কোন নোসোমায় সেয়া লৈ এটা কেলেংকাৰী কৰিবলৈ এটা পৰিৱেশ এটা সৃষ্টি হৈছে। বহুতক আশা দিয়া গৈছিল যে সকলোৱে লোন পাব, সকলোৱে কিবা এটা পাব, কিন্তু সকলোৱে পোৱা নাই। আৰু সেই নিৰাশা সেই হতাশা লুকাবলৈ আজি এনেধৰণৰ বাতৰি প্ৰকাশ কৰা গৈছে। মই ভাবোঁ কংগ্ৰেছ দল আমি ৰাইজৰ হৈ আমি কাম কৰি গৈ আছোঁ, কৰি গৈ থাকিমে। যোৱাকালি খেতিয়কসকলৰ কাৰণে কংগ্ৰেছ দলে এটা ঐতিহাসিক এটা ঘোষণা মাল্লিকাৰ্জুন খাৰ্গে ডাঙৰীয়াই ক'লে যে আমাৰ ইণ্ডিয়া এলায়েন্সৰ চৰকাৰ আহিলে আমাৰ খেতিয়কসকলে যিদৰে MSP মিনিমাম ছাপৰ্ট প্ৰাইচটোক আইনী এটা সুৰক্ষা দিব লাগে, এই আইনী সুৰক্ষা আমি দিম। আৰু এইটো হ'ল কংগ্ৰেছৰ ইতিহাস। ইয়াৰ পূৰ্বে আমাৰ ৰাইট টু ইনফৰমেশ্যন, আমাৰ অন্য সুৰক্ষা। আজি অসমৰ অন্যতম আজি পবিত্ৰ কৃষিভিত্তিক উৎসৱ আলি আই লৃগাং, আৰু আপুনি আলি আই লৃগাঙত আজি উপস্থিত হৈ তেওঁলোকৰ পৰম্পৰাগত যি খাদ্য আছে সেই খাদ্য গ্ৰহণ কৰে, কি ক'ব? না, মই প্ৰথমে অসমবাসী ৰাইজলৈ, বিশেষকৈ মিচিং জনগোষ্ঠীৰ ৰাইজলৈ আমাৰ এই পবিত্ৰ আলি আই লৃগাঙৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আশা কৰোঁ এই বছৰ সকলো জীৱনত শান্তি, উন্নতি, সম্প্ৰীতি, প্ৰগতি লৈ আনিব। আৰু আমাৰ অসমৰ ভিতৰত বিভিন্ন জনগোষ্ঠী বসবাস কৰে। আমি সকলোৱে শান্তি সম্প্ৰীতিৰ মাজেদি আমি থাকিবলৈ বিচাৰোঁ। আৰু নিশ্চয় আধুনিক সময়ত আমি আধুনিকৰণৰ ফালে গৈ থাকিব লাগিব, কিন্তু কেতিয়াও নিজৰ পৰম্পৰা, নিজৰ ভাষা, নিজৰ সংস্কৃতি আমি পাহৰিব যাব নোৱাৰোঁ। আৰু আজি সেইটোৱে মই কামনা কৰোঁ যে আমাৰ এই মিচিং ভাইসকলৰ যি পৰম্পৰা, যি ভাষা, সংস্কৃতি, কলা, নৃত্য আমি সদায় ধৰি ৰাখিব পাৰোঁ। আৰু আজি ইয়াত যোৰহাটত কেন্দ্ৰীয়ভাৱে আয়োজন কৰা গৈছে, সকলোৰে লগত আহি নাচি ভাল লাগিছে। এটা পৰিয়ালৰ এটা পৰিৱেশ ইয়াত পাইছোঁ আৰু তেওঁলোকে যি মৰম আগবঢ়াইছে তাৰ প্ৰতি মই কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। অধিকাৰ, আমাৰ ৰোজগাৰ অধিকাৰ, ভূমি অধিকাৰ, আমি বিভিন্ন ধৰণৰ এনেকৈ অধিকাৰ আমি ৰাইজক দিছোঁ, ভোটৰ অধিকাৰ আমি দিছোঁ। আৰু অনাগত দিনত খেতিয়কসকলে MSP অধিকাৰ পাব। তাৰ ৰাইজে এনেধৰণৰ এটা দল বিচাৰে যি ব্যক্তিগত স্বাৰ্থ বা ব্যক্তিগত ধন সম্পত্তিৰ কাৰণে নহয়, বৰ্তমান ৰাইজৰ যি মূল বিষয় এই মূল বিষয়ৰ ওপৰত জোৰ দি আমি কাম কৰাটো বিচাৰে, সেয়া আমি কৰি আছোঁ। চাওক, মই আসনৰ এইবোৰ চবৰ ক্ষেত্ৰত নহয়। আজি মই এজন দলৰ এজন সৈনিক হিচাপে
মই সমগ্ৰ অসমৰ প্ৰতিটো চিটত দলটো শক্তিশালী কৰিবলৈ বিচাৰোঁ। লগতে আমাৰ লোকসভা পিছত আমাৰ পঞ্চায়ত নিৰ্বাচন আহিব, পঞ্চায়ত নিৰ্বাচনৰ পিছত আমাৰ বিধানসভা নিৰ্বাচন আহিব। তো মই চবকে কৈছোঁ যে আমি এটা নিৰ্বাচন এটা বেলেগ চকুৰে চাব নালাগে। আমাৰ লোকসভা পিছত পঞ্চায়ত পিছত বিধানসভা, এতিয়াৰ পৰা আমি অহাবাৰ আমি বিধানসভাত কেনেকৈ আমি চৰকাৰ নিব পাৰোঁ আৰু এইবাৰ আমি প্ৰতিখন চিটত আমি ভাল কৰিব পাৰোঁ, আমি একে চকুৰে আমি এটা চাই এটা ৰণকৌশল তৈয়াৰ কৰিব লাগে। চাওক, মই কৈছোঁ যে আমাৰ কংগ্ৰেছ দলৰ কামখিনি চাই তেওঁলোকে অনুকৰণ কৰিছে, মই ভাল পাইছোঁ আৰু মই বিচাৰোঁ যে আৰু আমাৰ কামবোৰ অনুকৰণ কৰক। যিখিনি আমি সমস্যা দাঙি ধৰিছোঁ সেই সমস্যাবোৰ জোৰ দিয়ক। এতিয়া আশা কৰ্মীখিনি তেওঁলোকে আৰু সাহাৰ্য বিচাৰিছে, আশা কৰ্মীখিনিক অলপ সহায় কৰক। আজি টেট পৰীক্ষা উত্তীৰ্ণ কৰা বহুত ছাত্ৰ ছাত্ৰীসকল, যুৱক যুৱতীসকল তেওঁলোকে চাকৰি পোৱা নাই, তেওঁলোকক চাকৰি দিয়ক। এতিয়া বহুত ক্ষেত্ৰত স্কুলৰ এমেলগেমেশ্যন হোৱাৰ কাৰণে আজি স্কুলবোৰ বন্ধ হৈ গৈছে, সেইবোৰ সমস্যা সমাধান কৰক। মইতো বিচাৰোঁ কি এখন চৰকাৰে নিজৰ সাম্প্ৰদায়িক ৰাজনীতি বাদ দি আমালোকৰ উন্নয়নমূলক কথাৰ ওপৰত গুৰুত্ব দি আমি যেতিয়ালৈকে বিৰোধী দলত আছোঁ আমালোকৰ পৰামৰ্শ অনুসৰি তেওঁলোকে চলক আৰু পিছতো তেওঁলোকৰ সময় যাবগৈ, তেওঁলোকৰ চৰকাৰ যাবগৈ, তেতিয়া আমি ৰাইজক সেৱা কৰিবলৈ সুযোগ পাম। অভিনন্দন, আপোনাৰ এজনী ছোৱালী জন্ম হৈছে। লাহি পাহি এজনী পৰি আহিলে ঘৰখন